হাই গাইজ, মই আজি আহিছোঁ কলিবাৰী শিৱধাম জালিঘাটা। তাত গৈ মই শুনিলোঁ ইয়াতে বোলে বিশেষভাৱে সক্ষম ব্যক্তিসকলে কিবা পৰীক্ষণ দি আছে। আহকচোন চাবলৈ যাওঁ কেনেকুৱা কি কৰি আছে। তাত গৈ মই এজন মোৰ ফ্ৰেণ্ডকে লগ পালোঁ, কলেজীয়া ফ্ৰেণ্ড। সি মানে বুজাই দিলে এইবিলাক চব যিবিলাক হোটেল মেনেজমেণ্টৰ সেইবিলাক কাম কৰি আছে, তেনেকুৱা শিক্ষাই প্ৰশিক্ষণ দিয়ে। আজি মানে এই যিটো গ্ৰুপ আছিল তাৰ লাষ্ট দিন, সেইবাবে ষ্টুডেণ্ট বেছি নাই আৰু আমাৰ গৈ পাওঁতে বেছি দেৰি হৈছিল, ষ্টুডেণ্টবিলাক নায়ে গৈছিলে প্ৰায় তেনেকুৱা। ইয়াতে লেপটপৰ কিবা কিবি কাম কৰে মোৰ ফ্ৰেণ্ডজনে, তেনেকুৱা যিসকল ডিচেবিলিটি হয় প্লাছ হিয়াৰিং প্ৰব্লেম থাকে 84% বা 40 পৰা 84% যিবিলাকৰ ডিচেবিলিটি আছে সিহঁতক মানে প্ৰশিক্ষণ দিয়া যায় হোটেল মেনেজমেণ্টৰ পৰা। চ' আফটাৰ 60 ডেজ কৰ্চ হয়, 60 ডেজ সিহঁতক মানে কি ট্ৰেইনিং হোটেলত পঠোৱা যায় ট্ৰেইনিং শেষ হোৱাৰ পিছত। তাৰপিছত এনেই জব হিচাপে সিহঁতে যেনেকৈ নোৱাৰে কৰিব, চ' অলপমান ট্ৰেইনিং দি তাত মানে কি হোটেলত কাম কৰাৰ কাৰণে অলপমান